এই নাম্বাৰটো এটা ষ্টেটমেন্ট লৈ লও জ্যোতিশংকৰ কলিতাই ফোন কৰিছিল কৰি পেলাই কলাক কি বোলে নাম এখন আছে 15 তাৰিখ বুলি কলাক প্ৰথমে তাৰপিছত 15 তাৰিখে তেওঁৰ মোবাইল গোটেইখিনি সুইচ অফ হৈছে মোটামুটি 10 তাৰিখৰ পৰা সুইচ অফ হৈছে তাৰপিছত সুইচ অফ হৈ থাকিলে তেওঁ মানে বেলেগ নাম্বাৰ এটাতে কল কৰিছে কল কৰি পেলাই কৈছে কি নাম হেৰি মোৰ মোবাইলটো বেলেগে লৈ গৈছি গাড়ীৰ পৰা উঠাই লৈ গৈছি মইতো বেলেগ নাম্বাৰ বনাইছো দা তুমি কি বুলি কয় নামখন ৰাখা গৈছি কিন্তু 15 তাৰিখে বোলে মানে যিজন মানুহৰ মানে ৰাখা গৈছি নামটো তা সিহঁতৰ ঘৰৰ মাকটো বোলে মানে বেমাৰত পৰিছে বুলি কৈছে কি মায়াকক মেডিকেলত থৈ দিছি সেইকাৰণে নামখন এতিয়া 20 তাৰিখ কৰিম এনেকৈ কৈছে তাৰপিছত 20 তাৰিখ বুলি কৰিম বুলি কৈ কিনে এতিয়া আমাক 20 তাৰিখে মাতিছে কৈছে কি নাম হ'বই না মই ফাইনেলটো সুধি লৈছোঁ তেখেতক তাত কৈছে কি নাম হ'বই দা এনেকৈ কৈছে কি তোমাৰ লগত মই কথা পাতিছোঁ মই কৈছোঁ নামৰ এগ্ৰিমেণ্টৰ পইচাটোতে ভালকৈ মাৰি দিবাতো নাই সেনেকুৱা কৈছে তোমাক মই 4-5টা নাম্বাৰ দিছোঁ সেইটোত কল কৰিবা তুমি এনেকৈ কৈছে মই কৈছোঁ মই বোলো হ'ব পাৰে যিহেতু মানুহ সঁচা কথা ক'ব পাৰে সেইকাৰণে মই আৰু বেছি লাগি থকা নাই আৰু তাৰপিছত এতিয়া আমি আহিছোঁ আৰু পিছত তেখেতে কৈছে কিয় মাক ঠুকাইছে বোলে আমাক এতিয়া বহুত ঠাই ঘূৰাইছে একবাৰ যদি কয় ঘগৰাপাৰ একবাৰ কয় বালিলেচাৰ আছোঁ মানে বহুত জেগা বুলি কৈছে এতিয়া ক'ত আছে তেখেত আমি বিচাৰিয়ে পোৱা নাই আমি ৰখিছোঁ তাতে ফোন কৰিছে বহুতে ফোন কৰিছে নাম্বাৰ লৈছে তেখেতে যোগাযোগ হৈছে মানে তেওঁ ফোন কৰি পেলাই মানে আমি ফোন কৰি পেলাই কৈছোঁ বোলে আপুনি যদি সঠিক কথাটো কয় তেতিয়াহ'লে আমি মানে থানাত নাযাওঁ আৰু তাত তেখেতে কৈছে কি থানাত যাব নালাগে ইমান জেগাখিনিক লেগি আহা তাকে লেগি যাওঁ তেখেত নাথাকে তাতে এতিয়া আমি থানাত আহিছোঁ আমাৰ 10,000 হৈছিল এডভান্স 500 মাৰি দিছোঁ আমাক 15 তাৰিখে নাম মানে যোৱা মঙলবাৰে 15 তাৰিখে নামখন হ'ব বুলি কৈছিল তাৰপিছত হ'ব বুলি কৈ কিনে তাৰপিছত এতিয়া মানে আমি ফোন কৰিলোঁ ফোন কৰাৰ পিছত মোবাইলটো চুইচ অফ দেখাওঁতে বহুত দিন চুইচ অফ থাকিলে এনেকৈ থকাৰ পিছত বেলেগ এটা নাম্বাৰ দি মানে ফোন কৰিলাক ফোন কৰি কিনে ক'লা যে মোৰ মোবাইলটো হেৰাইছে চুৰ হৈছে মানে চুৰ হ'লে মই এতিয়া নামখন সিদিনাখনেতো নহ'লে এতিয়া মই 20 তাৰিখে কৰিম বুলি ভাবিছোঁ মানে 15 তাৰিখে কিবা তাহাঁতৰ মাকৰ বুলি কিবা অসুখ হৈছিল দেখি আমিও ক'লোঁ যে যদি 20 তাৰিখে মানে ফাইনেল হ'ব না তাত কৈছে যে ফাইনেলে দা মই যিহেতু ফোন কৰিছোঁ এইবাৰ হ'বই দা তাত আমি বহুতবাৰ সুধিছোঁ হ'ব না নহয় তাত কৈছে হ'ব দা এগ্ৰিমেণ্ট কৰিম বুলি কৈ আছে কিন্তু এগ্ৰিমেণ্টটো কৰা নাই তাৰপিছত সদায় স্কেনাৰ দিওঁ কৈ আজি কি চাৰ্ভাৰ ডাউন কালি কি পইচাটো জনাই মাৰি আছোঁ মই তাৰপিছত আজিও ৰাতিপুৱা পৰ্যন্ত ফোন কৰিছে বোলো আজি নাম হ'ব নাই বেয়া মই ইয়াতে লাগি আছোঁ ডাক্তৰৰ ঘৰতে তাৰপিছত তেতিয়া আমি নামত ওলাই অহাৰ আগে ভাটিবিলাৰো ফোন কৰি কৈছে যে অজাপালি উঠি আছে তো নাহেৰি অলপ দেৰিকৈ আহিলেও কথা নাই দিয়া অজাপালি গোৱাৰ পিছতে নাম হ'ব সেনেকৈ কৰাৰ পিছত আৰু তাৰপিছত আৰু ফোন মাৰা নাই বাৰু আমাৰ এই বৰমুৰিগণৰ চকত মানে কোনোবা দুষ্ট চক্ৰৰ বলি হৈছে মানে এই নাম্বাৰটোৱে প্ৰায় 2 ঘণ্টামান ধৰি ইয়াত তেওঁলোকে ৰখি আছে যে কোনো ধৰণৰ তেওঁলোকে এবাৰ কয় বৰমুৰিগণৰ চকত মাতা বুলি এবাৰ কয় নাৰপাৰা চকত মাতা বুলি মানে এবাৰ কয় ঘগ্ৰাপাৰত মাতা বুলি কোনো সঠিক এড্ৰেছ নহয় কোনো এবাৰ কয় দীপাংকৰ নাথ বুলি এবাৰ কয় ডক্টৰ কিবা কলিতা বুলি কৈছে যাৰ কাৰণে এওঁলোকক বিমূৰত পৰিছে গতিকে এওঁলোকৰ যাতে উপযুক্ত সেই যে যোনে এইবিলাক কাম কৰিছে সেই দোষী যাতে কৰায়ত্ব হয় শাস্তি পায় আৰু এনেকুৱা ধৰণে এই নামপাৰ্টিৰ ওপৰত যেনে এনেকুৱা মানে এই ধৰণৰ কোনো ধৰণৰ খেলিমেলি তাৰমানে কোনো ধৰণৰ যাতে ভৱিষ্যতে যাতে খেলিমেলি সৃষ্টি নহয় তাৰ কাৰণে প্ৰশাসনৰ জৰিয়তে মানে এটা সুব্যৱস্থা এটা কৰাৰ কাৰণে মই মানে আহ্বান জনাম আমি এই নামপাৰ্টিৰ পৰা 6 বজাৰ পৰা আহি ইয়াত মানে ৰখি থকা দেখিছোঁ আৰু ইয়াৰ মানুহক আমাৰ এড্ৰেছো দিছে যে বৰমুৰিকোনা ডক্টৰ দীপাংকৰ কলিতা তেওঁলোকৰ ঘৰত নামপাৰ্টি আমাৰ নাম আছে এতিয়া আমি নামত আহিছোঁ কিন্তু আমাৰ ডক্টৰ দীপাংকৰ কলিতা নামৰ মানুহ নাই বা মনসা পূজা উপলক্ষে তেওঁলোকক এই নাম চুক্তি কৰিছিল এই মনসা পূজাও আমাৰ ইয়াত নাই তেওঁলোকে বাৰে বাৰে কৈ আছে যে কোনোবা মাকৰ অসুখ মেডিকেলত আছে কিবা আছে তথাপি নাৰপাৰাৰ একবাৰ মাতিছে আমাৰ কচেৰাত একবাৰ মাতিছে বৰমুৰিকোনা আৰু একবাৰ কৈছে সংকানীৰ কাষত এনেধৰণে মানে ঘূৰাই আছে গতিকে নামপাৰ্টি দুজনে এনেকুৱা এটা সমস্যাত পৰিছে এতিয়া কোন জেগাত যাব আমাৰ ইয়াৰ স্থানীয় যুৱকে তেওঁলোকক ফোন কৰি চাইছিল তেওঁলোকে সঠিক এড্ৰেছ দিয়া নাই গতিকে আমিও তেওঁলোকৰ লগতে বিপদত পৰাৰ নিচিনা আমি কোন মানুহ গম পাই নেকি কিবা মানুহ আমি গম নাপাওঁ গতিকে যিহেতুকে গম নাপাওঁ গতিকে আমি তেওঁলোকক
আমি নলবাৰী থানা বা ঘগ্ৰাপাৰ থানাৰ যাবলৈ নিৰ্দেশ দিছে জৰিয়তে এটা সঠিক মীমাংসাৰ বাবে আমি তেখেতসকলক দুষ্ট চক্ৰটো ধৰা পৰাৰ কাৰণে আমি এটা উপদেশ দিছোঁ